হেল্ল' ষ্টুডেণ্টছ কি খবৰ তোমালোকৰ আজি ইতিমধ্যে হৈ যোৱা ছ'চিয়েল ছায়েন্স মানে HSLC 2025 ছ'চিয়েল ছায়েন্স সমাজ বিজ্ঞানৰ প্ৰশ্নখনৰ 45টা MCQ মই সলিউশ্যন দিম মোৰ সেটটো হ'ল সেট ডি তোমালোকৰ সেটটো কি জনাবা আৰু কুৱেশ্যন পেপাৰখন ইমানেই দীঘল আহিছে কি ক'ম আজিলৈকে মই এনেকুৱা কুৱেশ্যন পেপাৰ দেখা নাই বহুত টাফ আহিছে কুৱেশ্যন পেপাৰখন হয় বহুত টাফ আহিছে 61 তাতকৈ বেছি 61তকৈ বেছি পেজ আছে আৰু কুৱেশ্যন পেপাৰখনত মানে কি ক'ম আৰু কুৱেশ্যন যে দিছে আমাৰ সেৱা বুলি ক'ব নোৱাৰি আৰু এইটো মানে এছে বুলি ক'ব নোৱাৰি তুমি UPSC বুলি ক'ব লাগিব ক্লাছ 10ৰ কুৱেশ্যন পেপাৰ নহয় UPSC কুৱেশ্যন পেপাৰ এনেকুৱা ইমান ডাঙৰ দিছে আজিলৈকে দেখা নাই দেই মই এনেকুৱা কুৱেশ্যন পেপাৰ চ' একো নাই তোমালোকৰ কাৰ কিমান কেনেকুৱা হৈছে কিমান পাবা কিমান MCQ শুদ্ধ হৈছে মোক ক'বা ভিডিঅ'টো শেষত লাষ্টত চ' ব'লা MCQ কেইটা সলিউশ্যন চাই লওঁ চ' 1 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন ডি 2 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন ডি 3 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ 3 নম্বৰ কুৱেশ্যনটো এইটো চাই লোৱা বেলেগৰ যদি সেট বেলেগ সেইটোৰ আনচাৰ অপশ্যন বি 4 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন এ 5 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ 5 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন এ নহয় সৰি 5 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ তোমালোকৰ বি হ'ব 5 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন বি হ'ব মোৰ যোনকেইটা তেনেকুৱা স্কোৱাৰ বনাই দিছোঁ সেইকেইটা আনচাৰ দেই 6 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ 6 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন ডি 7 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন বি 8 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন এ 9 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ 9 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন ডি 10 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ 10 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন এ 11 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ 11 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন বি 12 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ 12 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন বি 13 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ 13 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ সেইটো পেজত আছে 13 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন ডি 14 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ 14 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ 14 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন এ 15 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ 15 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন চি 16 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ 16 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন এ 17 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ 17 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন বি 18 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ 18 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন ডি মোৰ আজি অকণমান MCQ সলিউশ্যন দিবলৈ দেৰি হৈ গ'ল কাৰণ মই শুদ্ধকৈ ওলাব লাগিব ন চ' অলপ টাইম লাগে বাকীবোৰে বহুতে ভুলকৈ দি আছে যদি কেনেবাকৈ কোনোবাই কিবা ভুল পোৱা কোনোবা MCQত মোক কমেণ্ট কৰি দিবা মই আকৌ এবাৰ চেক কৰিম যদি সেইটো মোৰ ভুল হয় তেন মই কমেণ্টত মই পিন কৰি দিম যে এইটো ভুল হৈছে এইটো আনচাৰ এইটো ঠিক আছে তোমালোকে কমেণ্ট কৰিবা 19 নম্বৰ কুৱেশ্যনৰ আনচাৰ মানে 19 নম্বৰ কুৱেশ্যনৰ আনচাৰ তোমালোকৰ ডি হ'ব 20 নম্বৰ কুৱেশ্যনৰ আনচাৰ 20 নম্বৰ কুৱেশ্যনৰ আনচাৰ তোমালোকৰ বি
21 নম্বৰ কুৱেশ্যনৰ আনসাৰ 21 নম্বৰ কুৱেশ্যনৰ আনসাৰ 21 নম্বৰ কুৱেশ্যনৰ আনসাৰ তোমালোকৰ ডি হ'ব 22 নম্বৰ কুৱেশ্যনৰ আনসাৰ বি হ'ব 23 নম্বৰ কুৱেশ্যনৰ আনসাৰ ডি হ'ব পিছত 24 নম্বৰ কুৱেশ্যনৰ আনসাৰ তোমালোকৰ 24 নম্বৰ কুৱেশ্যনৰ আনসাৰ 24 নম্বৰ কুৱেশ্যনৰ আনসাৰ তোমালোকৰ ডি হ'ব 25 নম্বৰ কুৱেশ্যনৰ আনসাৰ তোমালোকৰ বি হ'ব বাপৰে বাপ শেষে নহয় হা ইমান কুৱেশ্যন 26 নম্বৰ কুৱেশ্যনৰ আনসাৰ 26 নম্বৰ কুৱেশ্যনৰ আনসাৰ তোমালোকৰ বি হ'ব 27 নম্বৰ কুৱেশ্যনৰ আনসাৰ 27 নম্বৰ কুৱেশ্যনৰ আনসাৰ তোমালোকৰ বি হ'ব 28 নম্বৰ কুৱেশ্যনৰ আনসাৰ 28 নম্বৰ কুৱেশ্যনৰ আনসাৰ 28 নম্বৰ কুৱেশ্যনৰ আনসাৰ তোমালোকৰ এটো সাইডে আছে 28 নম্বৰ কুৱেশ্যনৰ আনসাৰ তোমালোকৰ এ হ'ব 29 নম্বৰ কুৱেশ্যনৰ আনসাৰ তোমালোকৰ বি হ'ব 30 নম্বৰ কুৱেশ্যনৰ আনসাৰ 30 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ 30 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ ঘোলা গৈছে ফোকাসটো দিটো বি হ'ব 30 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ বি হ'ব 31 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ 31 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ ডি হ'ব 32 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ সি হ'ব 33 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ 33 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ ডি হ'ব 34 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ 34 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ 34 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ এ হ'ব 35 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ 35 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ সি হ'ব 36 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ 36 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ 36 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ বি হ'ব পিছত আমাৰ আহিব 37 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ 37 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ এ হ'ব 38 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ 38 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ বি হ'ব পিছত 39 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ 39 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ 39 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ ডি হ'ব 40 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ 40 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ ডি এ হ'ব 41 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ 41 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ ডি হ'ব 42 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ 42 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ 42 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ ডি এ হ'ব এতিয়ালৈকে তোমালোকে এটা নোটিছ কৰিছানে যোনটো অপশ্যন আমি ডি অপশ্যনটো ভাবো সবতছে কম আহিব সেইটো অপশ্যনে বেছি আহিছে বেছি আনসাৰ ওলাইছে 43 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ 43 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ সি হ'ব 44 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ 44 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ বি হ'ব 40 বি নহয় বিটো ষ্টুডেণ্টজনে ফটো মাৰিছে আনসাৰ ডি হ'ব ঠিক আছে কিমান নম্বৰ কুৱেশ্যন আছিল এইটো আমাৰ 44ৰ আনসাৰ কিমান হ'ব আমাৰ ডি হ'ব 45 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ হ'ব 45 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ বি হ'ব তো এইখিনি আছিল MCQ পিছত বাকি সেকশন বি আছে সেকশন বি খিনি যদি সলিউশন লাগে দেন এই ভিডিওটোত 100 লাইকস কৰা মই সেকশন বি টোৰ সলিউশন দিম পিছত
বাকীখিনি এনেকৈ চলিউশ্যন দি থাকিম চ' এই ভিডিঅ'টোত ভাল ৰেচপঞ্চ আহিলে মই তেতিয়া দিম আৰু চ' কাৰ কিমান মানে শুদ্ধ হৈছে কমেণ্ট কৰি ক'বা আৰু কিবা যদি এটা MCQ ভুল পাইছে বা কিবা এনেকুৱা পাইছা কমেণ্ট কৰিবা যাতে মই আকৌ এবাৰ চেক কৰি পেলাই ভেৰিফাই কৰি পেলাই যদি সঁচাকৈ ভুল হৈছে মই তোমালোকক শুদ্ধ কৰি দিওঁ বা যদি ভুল হোৱা নাই তেতিয়াও মই তোমালোকক কৈ দিব পাৰোঁ চ' কাৰ কিমান শুদ্ধ হৈছে কোনে কিমান পাবা কমেণ্টত ক'বা আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে থাকক আৰু পেপাৰ আহিছে ক'ব লাগিব দেই এইটো UPSCৰ পেপাৰ এটা লাগিছে ইমান দীঘল কিহে ক'ম আৰু মই চ' তেতিয়ালৈকে বাই জয় হিন্দ জয় অসম